সকলোৱে জানে যে এই সময়ত সমগ্ৰ অসমতে এটা বিশেষ বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু এই বিষয়টোকে লৈ সমগ্ৰ অসমৰ জনগণ ইয়াৰ লগত জড়িত হৈ আছে, আসন্ন হৈ আছে আৰু এই গোটেই যিটো ট্ৰেডিং, এই ট্ৰেডিঙৰ কেলেংকাৰীৰ লগত আমি দেখিছোঁ যে বিভিন্ন ধৰণে ৰাজনৈতিক ব্যক্তি, ৰৌ, বৰালি, পুথি, খলিহনা ইয়াৰ লগত বহু ব্যক্তি জড়িত আৰু এনেকুৱা ধৰণৰ কথা বতৰা, এনেকুৱা ট্ৰেডিং বা অনলাইন এনেকুৱা ধৰণৰ কেলেংকাৰীৰ ইতিহাস নতুন নহয়। আগতেও সাৰদা কেলেংকাৰী একেধৰণৰ, ৰ'জ ভেলীৰ যিটো কেলেংকাৰী একেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাবোৰত এনেকুৱা ধৰণৰ যি প্ৰবঞ্চনা, টকা পইচাৰ প্ৰবঞ্চনা বা এনেকুৱা ধৰণৰ মাইক্ৰ' ফাইনেন্সেই কওক বা ট্ৰেডিং, অনলাইন এনেকুৱা কেলেংকাৰীৰ লগত আগতেও বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তি জড়িত হোৱাৰ কথা আমি দেখিবলৈ পাইছিলোঁ, ৰক্ষণাবেক্ষণ দিয়া আমি দেখিবলৈ পাইছিলোঁ। শেহতীয়াকৈ এই যিটো নতুন ধৰণৰ ট্ৰেডিং কেলেংকাৰী, এই কেলেংকাৰী আৰম্ভ হ'ল, এই যিটো প্ৰবঞ্চনা, ঠগ, এই গোটেই কথাটোৰ লগত, এই গোটেই ঠগ প্ৰবঞ্চনাৰ লগত কেইবাগৰাকীও ব্যক্তিৰ নাম ইয়াত তেওঁলোকৰ কথা আহিল, ৰাজহুৱা হ'ল। দীপাংকৰ বৰ্মন নাগৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি এতিয়াও পলাই আছে, পলাতক ঘোষণা কৰিছে। ৬,০০০ কোটি টকা তেওঁ এই কেলেংকাৰী কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে। ডিবি ষ্টক ব্ৰকিং আৰু এটা পেন ইণ্ডিয়া ইনভেষ্টৰ বুলি দুটা কোম্পেনী খুলি, কোম্পেনীটো DGP অফিচৰ কাষতে ২০১৮ চনৰ পৰা খুলি থকাৰ পাছত ২০২৪ চনতহে কথাটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। তাৰ পাছত স্বপ্ননীল দাস বৰা বুলি কৰা এগৰাকী ট্ৰেডিং ফৰ এ লিভিং TFAL বুলি এটা কোম্পেনী খুলি তেওঁ এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ চাৰিওফালে মায়াজাল ৰচনা কৰিছে। আৰু শেহতীয়াকৈ আটাইতকৈ বেছি যিটো চৰ্চা হৈছে সেইটো হৈ গ'ল বিশাল ফুকন বা বিশাল ফুকনৰ লগত চলি থকা যিটো চক্ৰ, এই চক্ৰটোৰ যিটো কেলেংকাৰী, এইটো আটাইতকৈ বেছি চৰ্চা হৈছে। কাৰণ এই গোটেই কথাটো যেতিয়া আহিল, বিশাল ফুকনৰ ট্ৰেডিং প্ৰবঞ্চনাৰ লগত যেতিয়া বিষয়টো আহিল, তেতিয়া বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আহিল। এই ধন চিণ্ডিকেটত বিনিয়োগ কৰা, এই ধনৰ লগত, এই গোটেই কেলেংকাৰীটোৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কোনোবা ব্যক্তি জড়িত হৈ থকা কথা আৰু এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু যোৱাকালি ধৰালৈকে যিখন চিত্ৰনাট্য আৰু নাটক ৰচনা কৰা হ'ল, এই কথা স্পষ্ট ৰূপত প্ৰমাণ হ'ল যে ইয়াত কোনোবা ৰজাঘৰীয়া ৰাজনৈতিক হস্তক্ষেপ নাথাকিলে এই ধৰণৰ কথা বতৰা নহয়। প্ৰথম আৰম্ভণি মুখ্যমন্ত্ৰীৰ একেবাৰে কেজুৱেল কথা যে তেওঁ ঘূৰি ফুৰিছে ক'ৰবাত টকা লৈ, টকা শেষ হ'লে ঘূৰি আহিব। এইটোৰ লগত যোৱাকালি যে ৰাজ আতিথ্য দিলে যি দুগৰাকী অপৰাধীক, তাৰ লগত লিংক আছে। মুখ্যমন্ত্ৰীয়ে বেছি বুদ্ধিয়ক নহয়, গম পোৱা নাছিল যে তেওঁ দি থৈ যোৱা ক্লুটোৰ লগত পিছৰ পৰৱৰ্তী এটা সম্পৰ্ক থাকিব, যিটো ৰাইজৰ চকুত ধৰা পৰিব। জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ইয়াত ৰাখিবলৈ আহিছোঁ, বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিশাও আমি আকৌ লৈ আহিম। আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বোৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে, চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে, এইটো আপোনালোকে খবৰ ল'ব। গতিকে এই যে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ লগত তাৰ মানে চৰকাৰী যন্ত্ৰটো জড়িত। এতিয়া দীপাংকৰ বৰ্মনৰ বিষয়টো তল পৰিলে, 300তকৈ বেছি মানুহে পল্টন বজাৰত FIR দিছিল। তাৰ লগে লগে অসমৰ বেলেগ ঠাই, বেলেগ জিলাতো এই গোটেই বিষয়টোক লৈ মানুহে FIR দিছিল। 2018 চনৰ পৰা এই কাণ্ড চলি আছে, যিটো তেওঁৰ অফিচ আছিলে একেবাৰে DGP অফিচৰ কাষত। মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে, কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক, ঠগ, এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই, থানালৈ চোঁচৰাই লৈ অহা নাই। আৰু আচৰিত কথা,
তেওঁক সেই সময়ত বঁটা বাহন দিয়া হৈছিল। বঁটা বাহন দিয়া কথা সকলোৱে জানে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান, আনকি আছাম ইঞ্জিনিয়াৰিং কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিও স্পন্সৰ লোৱাৰ কথা সেই সময়ত উল্লেখ হৈছে বা সকলোৱে জানে। গতিকে আমি এই গোটেই কথাবোৰ দেখাৰ পাছত আনকি এই এনেকুৱা ধৰণৰ ফ্ৰডৰ লগত জড়িত হৈ থকা ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচৰ পৰা মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা লোৱা, 5 লাখ টকা লোৱাৰ পাছত সেই ফটোখন পাব্লিছ কৰি তাত থকা যিসকল ফ্ৰড কৰা যিসকল মানুহ, নৰেশ প্ৰসাদ, ৰঞ্জিত কাকতি, যিগৰাকী সৰব চৰ্চা হ'ল, কৃষ্ণপ্ৰসাদ ভূমি, যিসকলৰ ফটো সম্বলিত যিখন পোষ্ট মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে এনেকুৱা ধৰণৰ কাম কৰি থকা মানুহে 1 কোটি টকা দিবলৈ তেওঁৰ ওচৰলৈ আহিছিলে। তাৰমানে এই গোটেই কথা বতৰাবোৰৰ লগত আচলতে ৰাজনৈতিক হস্তক্ষেপ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ কথা ইতিমধ্যে মানুহৰ মুখলৈ আহিছে, মানুহৰ সকলোৱে দৃষ্টিগোচৰ হৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে এই বিষয়টোৰ তদন্ত হ'ব লাগে। ইতিমধ্যে এগৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্ত্বাৱধান নিৰীক্ষণত CBIৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই গোটেই বিষয়টোৰ লগত এটা ব্যাপক এটা যন্ত্ৰ, ব্যাপক এটা ৰেকেট জড়িত হৈ আছে। কাৰণ আপোনালোকে এই কথাই গম পাব, যেতিয়া এগৰাকী শিল্পীৰ ঘৰত আছিল এই 2গৰাকী অপৰাধী, তাৰ পাছত 1 সপ্তাহ 7 দিন থাকিলে কেন্দ্ৰীয় আমাৰ ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হ'ল যে তেওঁ নেপাল গৈছে, শ্বিলঙলৈ গৈছে। তাৰ পাছত দেখা পোৱা গ'ল যে তেওঁ যোৰহাটত থকা বুলি কৈছে, টিয়কত তেওঁৰ নিজৰ যিগৰাকী অপৰাধী তেওঁৰ ঘৰতে থকা বুলি কোৱাৰ পাছত মাতৃয়ে কৈছে বিয়া হোৱাৰ পাছত তেওঁলোকে সভা কৰাৰ বাহিৰ বিয়া দিনাখনৰ পৰা তেওঁলোকৰ ঘৰলৈ যোৱা নাই। তাৰমানে এই গোটেই কথা বতৰাবোৰৰ মাজত ৰহস্য আছে। আৰু চৰকাৰে যি ধৰণে ৰাজআতিথ্য দিছে, যি ধৰণে এই গোটেই কথা বতৰাবোৰ পুলিচ প্ৰশাসন জড়িত, আনকি ডিব্ৰুগড় জিলাৰ SPয়েও তেওঁৰ মুখৰ বক্তব্য শুনিব, তেওঁ ক'ব পৰা নাই যে ক'ত কৰায়ত্ব কৰিলে, কেনেকৈ কি হ'ল, একেবাৰে অজ্ঞতা প্ৰকাশ কৰিছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ পুলিচ বিষয়া এই বিষয়টোৰ লগত জড়িত হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি? এই যে গুৱাহাটীৰ পৰা, গুৱাহাটীৰ নুনমাটি, আমাৰ ৰিফাইনেৰী, এইবোৰৰ পৰা গৈ 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 ডিব্ৰুগড় পালে। আমি সাধাৰণতে ৰাস্তাত যাওঁতে যিমান চেকিং হয়, যোৱাকালিও মই দেখিছোঁ, ইমান চেকিঙৰ মাজত এই অপৰাধী 2গৰাকী কেনেকৈ গ'ল? এইটো হ'ল প্ৰথম প্ৰশ্ন। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তদন্ত হ'ব লাগে, CBIৰ তদন্ত, কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তত্ত্বাৱধানত হ'ব লাগে। অন্যথা এইসকল অপৰাধী হাত সাৰি যাব। আৰু তাৰ লগে লগে এই যে ধনসমূহ, এই যে ধন, সাধাৰণ ৰাইজৰ যিবোৰ ধন, এইবোৰ যাতে ৰাজনৈতিকভাৱে ব্যৱহৃত নহয়, এইটো আটাইতকৈ মন কৰিব লগা কথা। মানুহৰ মাজত আটাইতকৈ চৰ্চিত হৈ থকা কথাটোৱেই হ'ল যে এই ধনৰ লক্ষ্য 2026 নেকি?